তুলনি হ'ল ভণ্টি তুলনি হ'ল দেই। মোক নুচুবি, চোৱা হবি, সিফালে যা। দৰজা বন্ধ হৈ আছে দে, কোনোৱে নেদেখে। হাতত সেইটো কিনো? তোৰ বিয়াৰ প্ৰেজেণ্ট আকৌ। বিয়াৰ প্ৰেজেণ্ট? চাওঁ কিনো আছে। এতিয়াই নহয়, মই যেতিয়া খুলিবলৈ ক'ম তেতিয়া খুলিবি। এতিয়া কচোন তুলনি হৈ কেনেকুৱা লাগিছে? যাহ এইজনী, মোৰ কিবা লাজ নালাগে নেকি? লাজ কৰিবলগীয়া কি আছে? তইতো এতিয়াৰে পৰা মাহে মাহে তুলনি হৈয়ে থাকিবি। কি কথা ক'বলৈ আহিছ? মাহে মাহে তুলনি বিয়া পাতি থাকিলে পঢ়া শুনা কৰিম কেতিয়া? তাৰমানে তই এতিয়া পঢ়া শুনা বন্ধ কৰি ৰাখিবি, নহয় জানো? নহ'ব দেই বা, চাৰিওফালে বিয়া ধুমধাম চলি থাকিব, তাৰ মাজত মই পঢ়া শুনা কৰিব পাৰিম নেকি? তাৰমানে তই কইনা হবিয়ে, কিন্তু দৰাটো ক'ৰ পৰা আহিব? যাহ ইজনী, তুলনি বিয়াত কিবা দৰা আহে নেকি? দৰা নোহোৱাকৈ কোনোবা কইনা হয় নেকি? তই জানি শুনি মোৰ লগত ধেমালি কৰি আছ। মোৰ বিয়াখন কেনেকুৱা হ'ব? ৰিচিপশ্যনতনো কাক মাতিবি? মেকআপ কৰিবলৈ বস্তু কেতিয়া কিনিবি? আৰু মেকআপ কৰিব মাতিবিনো কাক? সেইবোৰ কথাহে আলোচনা কৰিব লাগে। দেউতাই যি পাৰিলে যেনে তেনে বিয়াখন সামৰিব বিচাৰিব, তই দেউতাক বুজাবি দেই, নহ'লে গোটেই জীৱন জুৰি মোৰ মনত দুখ ৰৈ যাব। হ'ব বাৰু, তোৰ মতেই হ'ব, কিন্তু তই তুলনি কেনেকৈ হলি ক'ব পাৰিবিনে? কেনেকৈ হ'লো গমেই নাপালোঁ। মায়েহে মোক কাপোৰত কিবা লগি থকা দেখি এইফালে সুমুৱাই দিলে। মই সেইটো কথা সোধা নাই, তই আজিৰ যুগৰ ছোৱালী হয় নে নহয়? তইতো ক্লাছ 8ত, পঢ়া শুনাটো চোকা। তুলনি কিয় হলি সেইটো জানিবৰ বাবে তোৰ মনটো ইচপিচ কৰা নাইনে? সঁচা কথা ক'বলৈ গ'লে এইবোৰ কথা মোৰো জানিবলৈ মন যায়, কিন্তু কাকনো সুধিম বা? তোৰ যে এইবোৰ কথা জানিবৰ মন যায়, তাৰ বাবে তোক চুমা এটা খাইছোঁ। তুলনি হোৱাৰ আমাৰ ছোৱালীজনীয়ে তুলনি কিয় হয় সেইটো কথা জানিবলৈ লাগিবই, নহয় জানো? এতিয়া বিজ্ঞানৰ কথা কম দেই। প্ৰকৃতিয়ে পুৰুষৰ কাৰণে পুংজননতন্ত্ৰ আৰু মহিলাৰ কাৰণে স্ত্ৰীজননতন্ত্ৰ দান দিছে। স্ত্ৰীজননতন্ত্ৰত ডিম্বাশয়, ডিম্ববাহী, গৰ্ভাশয় এই অংগকেইটা থাকে। আমাৰ জন্মৰ সময়তে ডিম্বাশয়ত অসংখ্য অপৰিণত ডিম্বকোষ জন্ম হৈ আহে। স্ত্ৰীজনন কোষত দুটাকৈ ডিম্বাশয় থাকে। ডিম্বাশয়যোৰৰ যিকোনো এটাত প্ৰতিটো মাহত এটাকৈ ডিম্বকোষৰ পূৰ্ণতাপ্ৰাপ্ত হয়। কিবা বুজি পালিনে? তাৰমানে তোৰ প্ৰথমবাৰৰ বাবে এটা ডিম্বকোষ পৰিণত হৈ গ'ল। ঠিক আছে, মোৰ এটা ডিম্বাশয়, এটা ডিম্বকোষ এটা পৰিণত হ'লেই যেনিবা, তাৰ লগত এইবোৰ চোৱা হোৱাৰ সম্পৰ্ক কি? তোক তাকে ক'বলৈ বিচাৰিছোঁ। এই পূৰ্ণতাপ্ৰাপ্ত ডিম্বকোষটো ডিম্বনলী বা ফেলপিয়ান টিউবৰ মাজেদি আহি গৰ্ভাশয়ত থিতাপি লয়। দুয়োফালৰ দুয়োডাল ডিম্বনলী একলগ হৈ ডাঠ পেশী বহুল মোনাসদৃশ অংগৰ সৃষ্টি কৰে। সেইটোৱে হৈ পৰে গৰ্ভাশয় অথবা জৰায়ু। এই জৰায়ুটোৱে প্ৰতিমাহে একোটাকৈ ডিম্বকোষ পালন কৰিবলৈ সাজি কাচি ৰৈ থাকে। ইয়াৰ অন্তঃআস্বাদকখন কোমল আৰু ডাঠ, ঠিক কোমল আৰু ডাঠ মেট্ৰেছৰ দৰে। প্ৰকৃতিয়ে এই জৰায়ুটো অতি সুন্দৰকৈ সজাইছে। কিয় জাননে? ডিম্বকোষ আৰু শুক্ৰাণু মিলন হ'লে নিষেচন হোৱা বুলি কয়। নিষেচনৰ পিছতে ভ্ৰূণৰ বিকাশ হয়, আৰু এই অন্তঃআস্বাদকখনে ভ্ৰূণটো প্ৰতিপালন কৰে। তোক কথা এটা কাণে কাণে কৈ থওঁ, আচল দৰা কইনা এই ডিম্বকোষ আৰু শুক্ৰাণুহে। সেইবাবেই প্ৰকৃতিয়ে জৰায়ু এই আন্তঃআস্বাদকখন কোমল আৰু ডাঠকৈ সজাইছে। ধেৎ, মোৰ আগতে এইবোৰ কথা ক'বলৈ তোৰ লাজ লগা নাই? মই সুধিছোঁ কিবা আৰু তই কৈ আছ কিবা। তই সোধা কথাকে ক'বলৈ গৈ আছোঁ। জৰায়ুৱে আদৰি লৈ থকা ডিম্বকোষটো শুক্ৰাণুৰ লগত মিলন হ'বলৈ সুবিধা নেপালে ডিম্বকোষটোৰ মৃত্যু ঘটে। তেতিয়া জৰায়ুৰ সেই কোমল আস্বাদকখন ভাঙি ৰক্ত আৰু শ্লেষ্মা হিচাপে শৰীৰৰ বাহিৰ হৈ যায়। সেয়াই মাহেকীয়া। আগৰ দিনৰ মানুহে তাকে চুৱা হোৱা বুলি কয়। বুজিলি? এনেদৰে জৰায়ুৰ অন্তঃআস্বাদকখন ভাগি ছিগি গৈ আন এটা ডিম্বকোষ আদৰিবলৈ আকৌ সাজু হৈ পৰে। এনেকৈয়ে প্ৰতি 28 দিনৰ মূৰে মূৰে ঋতু চক্ৰ চলি থাকে, আৰু এয়া তোৰ প্ৰথম মাহেকীয়া। তেতিয়াহ'লে আমাৰ সমান বয়সৰ ছোৱালীৰো জৰায়ু ভ্ৰূণ সৃষ্টি হ'ব পাৰে নেকি? বাহ, মোৰ মৰমৰ ভণ্টিজনীয়ে বৰ মূল্যৱান প্ৰশ্ন এটা সুধিলে দেই। বাৰু, তই এটা সঁচা কথা কবি দেই, তোৰ বাৰু মনে ভাল লগা ল'ৰা এটাৰ মুখলৈ মনে মনে হ'লেও চাবলৈ মন নেযায়নে? তোৰ যদি এতিয়াও সেই ভাৱ অহা নাই, কিন্তু লাহে লাহে আহিবই, মাত্ৰ কেইদিনমান ৰ'। অৱশ্যে তাত আচৰিত হ'ব লগা একো নাই, তেনেকুৱা ভাৱ নহাটোহে আচৰিত কথা। মই প্ৰকৃতিৰ নিয়মটোৰ কথা কৈছোঁ দেই। প্ৰকৃতিৰ নিয়মতকৈ আগতীয়া হৈ জীৱন বৰবাদ কৰাৰ কথা কোৱা নাই।
ছোৱালী এজনী প্ৰথম মাহেকীয়া হোৱাৰ পৰাই তাই ভ্ৰূণ ধাৰণ কৰিবলৈ সক্ষম হয়, কিন্তু তেতিয়াই বিয়া হ'ব লাগিব বুলি শৰীৰে নকয়। বিয়া হ'বলৈ ছোৱালী এজনী শাৰীৰিক আৰু মানসিক দুয়োফালে পুৰঠ হ'ব লাগিব। শাৰীৰিক আৰু মানসিক বিকাশৰ কাৰণে উপযুক্ত বয়স হ'ব লাগিব আৰু পুষ্টিকৰ খাদ্য খাব লাগিব। তই এটা কথা মন কৰিবিচোন, বিশ্ববিদ্যালয়ত পঢ়ি থকা, মেডিকেল পঢ়ি থকা, ইঞ্জিনিয়াৰিং পঢ়ি থকা, আনকি 3rd গ্ৰেড 4th গ্ৰেড চাকৰিৰ কাৰণে পঢ়ি থকা কোনোবা ছোৱালীয়ে পলাই গৈ বিয়া হৈ যায় নেকি? সিহঁতে প্ৰথমে নিজকে প্ৰতিষ্ঠা কৰি লয়। আজিৰ যুগত ছোৱালী এজনীয়ে সৰু-সুৰা হ'লেও কাম এটা যোগাৰ কৰি স্বাৱলম্বী হ'ব লাগিবই। তই বাৰু ভৱিষ্যতলৈ চৰকাৰৰ দুটকীয়া চাউল, অৰুণোদয় আদিৰে জীৱনটো কটাম বুলি ভাবিবি নেকি? মোৰ মৰমৰ ভণ্টিজনীৰ জানো 3rd গ্ৰেড 4th গ্ৰেড চাকৰিতকৈ ডাঙৰ চাকৰি কৰাৰ সপোন নাই? সেই সপোন খেদিবলৈ কি কৰিব লাগিব? ভালদৰে নপঢ়িলে পুলিচ অফিচাৰ হ'ব পাৰিবি। আনহাতে তহঁতৰ বয়সৰ ছোৱালীবোৰৰ কাৰণে পুষ্টিকৰ খাদ্য, বিশেষকৈ ভিটামিন এ আৰু আইৰণ জাতীয় খাদ্য অতি প্ৰয়োজন। তইতো দেখিছ, বহুতে তুলনী বিয়াৰ নামত হাজাৰ হাজাৰ টকা খৰচ কৰে। ইফালে পিছত ছোৱালীজনীক মৌচুম্বী এটা, আপেল এটাও কিনি খুৱাবলৈ হাতত পইচা নাইকিয়া হয়। এইবোৰ তই কি সুধি আছ? সেই বগীৰামৰ জীয়েকজনীৰ অৱস্থা দেখিছ নহয়। প্ৰথম সন্তানটো জন্ম দিবলৈ গৈ তেজৰ অভাৱত তাই মৰিয়ে থাকিল। দেখ-দেখকৈ সেয়া আইৰণৰ অভাৱ। তোৰ কথাখিনি শুনি মোৰ মূৰটো জমজমাই গৈছে বা। সেইকাৰণে ৰঞ্জু বৌৰ খেতা পৰি গৈছে নেকি? তাই অকল আইৰণৰে অভাৱ নে? তাই জানো সংসাৰ চম্ভালিব পৰা বয়স হৈছে? বিয়া হোৱাৰ আগতে তাই আৰু দীপৰ লগত কিমান নেৰা-নেপেৰা প্ৰেম। এতিয়া আকৌ সদায় দুৰ্ঘোৰ কাজিয়া। দীপে মদত ধৰিছে, মুঠতে শান্তি ক'ত? সিহঁতেনো ইমান কিয় কম বয়সতে বিয়া হৈছিল? আমাৰ সমাজত দেখোন সেইবোৰেই চলি আছে। ছোৱালীহঁতৰ গাভৰু বয়স অহাৰ আগতেই প্ৰেমৰ বয়সটোহে আগবাঢ়ে। আমাৰ ল'ৰা-ছোৱালীবোৰে পঢ়া-শুনাত চিৰিয়াছ ল'ৰা-ছোৱালী দেখিছেনে? পঢ়া-শুনা কৰি জীৱনটো গঢ়িবলৈ কোৱা কাৰোবাৰ কথা শুনি পাইছেনে কেতিয়াবা? যিজনী ছোৱালী সৰুতে বিয়া হৈ গৈছে, তাৰ ছোৱালীজনীও তেনেকৈ সৰুতেই বিয়া হৈ যাব। সিহঁতে এইবোৰ কথাতে মজি থাকিব আৰু তাতে জীৱনো ধ্বংস হৈ গৈ থাকিব। শিক্ষিত লোকৰে গঢ়া আৰু এখন যে সমাজ আছে, সেই কথা সিহঁতে ভাবিবও নোৱাৰে। তাতে আহি গ'ল মোবাইল ফোন। এই মোবাইল ফোনত ল'ৰা-ছোৱালীবোৰে কিমান বেয়া বেয়া দৃশ্যবোৰ চাই থাকে তইতো হয়তো নাজান। তোক যে কেতিয়াও মোবাইল চুবলৈ নিদিওঁ, তাতে তোৰ ভাগ্যখন ভাল হৈ আছে বুলি ভাবি ল। এই গোটেইবোৰ পৰিৱেশে ছোৱালীজনীক অকালপক্ষ কৰি তোলে। তইতো জান, অকালতে পকিলে সি গেলিবই। ৰচোন বা, তোৰ কথা শুনি মোৰ মনলৈ অন্য এটা ভাৱ আহিছে। তুলনী বিয়াক ছোৱালী এজনীৰ কইনা সজাই দিলে সঁচাকৈ তাই বিয়া হৈ যোৱাৰ মনটো আগতীয়াকৈ হয় নেকি? এইজনীহে মোৰ ইণ্টেলিজেণ্ট ভণ্টি। তই একেবাৰে আচল কথাটো বিচাৰি পাইছগৈ। কিয় আমাৰ সেই গহপুৰৰ পেহী ছোৱালীজনী তুলনী বিয়া শেষ কৰি সেই ৰাতিয়েই গাঁৱৰ ল'ৰা এটালৈ পলাই যোৱা নাছিল? যিবোৰ ছোৱালীয়ে নিজৰ তুলনী বিয়াখন বহুত ভাল হ'ব লাগিব বুলি মাক-বাপেকক দাবী কৰে, সিহঁতৰ মূৰত ইতিমধ্যে বিয়া হৈ যোৱাৰ ভাৱ এটাই বাহ লয় বুলি নিশ্চিত হবি। ক'তা, মোৰো তুলনী বিয়াখন পাতিবলৈ মন গৈছিল, কিন্তু মোৰোতো তই কোৱাৰ দৰে অন্য কোনো বেয়া ভাৱ মনলৈ অহা নাই। মানুহৰ অৱচেতন মন এটাও থাকে। তুলনী বিয়াখন ডাঙৰকৈ পাতিব লাগে বুলি যে তোৰ মূৰত সোমাইছিল, তাৰ অৰ্থ অৱচেতন মনত হ'লেও বিয়া হৈ যোৱা চিন্তাটোৱে বাহ লৈছিলে। নহ'লেনো তই বিয়াখন ডাঙৰকৈ পাতিব লাগে বুলি ইমান উৎপাত নকৰ। ইচ, এতিয়াহে মোৰ লাজ লাগিছে। কিন্তু আগৰে পৰা দেখোন তুলনী বিয়া পতাৰ নিয়ম চলিয়ে আছে। তোৰো জানো তুলনী বিয়া পতা নাছিল? মাৰো জানো তুলনী বিয়া পতা নাছিল? আইতাৰো জানো তুলনী বিয়া পতা নাছিল? মই বুজি পাইছোঁ কাৰণে এইবোৰ কথা তোক ক'বলৈ পাৰিছোঁ। মই যদি মোৰ অভিজ্ঞতাখিনি মোৰ মৰমৰ ভণ্টিৰ লগত শ্বেয়াৰ নকৰোঁ, তোক অতিকৈ ভাল পাওঁ বুলি কোৱা কথাটো মিছা নহ'ব জানো? এতিয়া আমাৰ মা-আইতাৰ দিনৰ কথা শুন। সেই সময়ত ছোৱালী এজনী গাভৰু হোৱাৰ লগে লগে বিয়াৰ প্ৰস্তুতিৰ বাহিৰে তাইক লৈ আৰু চিন্তা কৰিবলগীয়া একো কথাই নাথাকে। গতিকে তুলনী বিয়াখন পাতি প্ৰথমে তাইৰ মনত বিয়া হৈ যোৱাৰ ভাৱ এটা সুমুৱাই দিয়া হয়। তাৰ পিছত আন এখন ঘৰৰ এজনী ঘৰধৰা বোৱাৰী কৰি তুলিবলৈ ৰন্ধা-বঢ়া, বোৱা-কটা, পথাৰ ঘৰ আদি সকলো শিক্ষা দিয়া হয়। এনেকৈ ছোৱালী এজনীক মাথো বিয়াৰ কথাৰে মূৰটো পুৰ কৰি ৰখা হয়। গতিকে ছোৱালী এজনীৰ কাৰণে তুলনী বিয়াখন কিমান দৰকাৰী হৈ পৰে গম পালিনে? কিন্তু পুলিচ অফিচাৰ হ'বলৈ সপোন দেখি থকা মোৰ ভনীজনীক জানো মই এতিয়াই বিয়া হৈ যোৱাৰ কাৰণে সাজু কৰিম? বন্ধ কৰ বা।
মোৰ ভয় নহয়, নিজৰ ওচৰতে লাজ লাগিছে। চি চি, তুলনি বিয়াখনকে লৈ কিনো কথাবোৰ ভাবি আছিলো, এতিয়া বিয়াৰ কথাটো মোৰ মূৰৰ পৰা উৰি গ'ল দেই বা। তই যেনেকৈ মাহে মাহে মাহেকীয়া হৈ থাক, এয়া মোৰ প্ৰথম মাহেকীয়া হয়। এতিয়া তই অনা সেই প্ৰেজেণ্টটো মোক নালাগে, সামৰি থ। কিন্তু এইটো প্ৰেজেণ্ট তোক দিবই লাগিব। তোৰ কাৰণে এইটো অতি দৰকাৰী। খুলি দেখাওঁ ৰ। সেইটো দেখোন তহঁতে ব্যৱহাৰ কৰা নেপকিনৰ পেকেট। সামৰি থ, মোৰ লাজ নালাগে নেকি? লাজ কৰিব নালাগে ভণ্টি, প্ৰেক্টিকেল হ। ছোৱালী এজনী মাহেকীয়া হোৱাৰ সময়ত চাফ চিকুণতা অতি দৰকাৰী কথা। সামান্য সচেতনতাৰ অভাৱত ছোৱালী এজনীৰ শৰীৰত খুব ভয়ংকৰ বীজাণুৱে বাস ল'ব পাৰে। এইবোৰ বৈজ্ঞানিক পদ্ধতিৰে নিৰ্মাণ কৰে। এইবোৰ ব্যৱহাৰ কৰিলে তোৰ চোৱা ভাৱ নাথাকিব। পঢ়া শুনা নহয়, তই ফুটবলো খেলিব পাৰিবি। সঁচা কথা কওঁনে বা, এই মুহূৰ্তত মোৰ কিন্তু একেবাৰে বহি থাকিবলৈ মন নাই। বিয়াখনৰ নামত জঞ্জাল এটা ভিতৰত সোমাই পৰিলো। বিয়া ইমানতে সামৰিলো। অকণমান আগতে দেউতাই মাক কৈছে বোলে পেণ্ডেলত কমেও 20,000 মান টকা লাগিব। অৰ্থ নাইকিয়া অনুষ্ঠান এটা পেণ্ডেলতে 20,000 টকা খৰচ কৰিবলৈ দিমনে? চাচোন, সেই পেণ্ডেলটোৰ টকাৰে আমি এটা ঘৰতে সৰু লাইব্ৰেৰী খুলিব নোৱাৰিম নেকি? মুঠতে একে আশাৰে কৈ দিলো, বিয়া কেঞ্চেল। কিয়? তোৰ বিয়াত মাংস ৰুচি খাবলৈ আশা পাই থকাবোৰক তই কি বুলি কবি? কাকো একো কোৱাৰ প্ৰয়োজন নাই। এতিয়া নিজেই শিক্ষা লোৱাৰ সময়। তই এটা কথা কল্পনা কৰচোন, ধৰি ল মোৰ বিয়াখন হৈ আছে। এটা ছাইডত ষ্টাইল মাৰি মানুহ কিছুমান বহি থাকিব, আনফালে ৰিচিপশ্যন চলি থাকিব। মায়ে ৰিচিপশ্যনৰ মাজত আলহীক সুধিব কেনেকুৱা হৈছে, কিছুমানে ক'ব বঢ়িয়া, সৰহভাগেই ক'ব ভালেই হৈছে। কি সৰহভাগে আকৌ কি ক'ব? আকৌ কচোন। ভালেই হৈছে বুলি ক'ব।